এতিয়াৰে পৰা আপুনি ৰাজপথত চিগাৰেট খাই গুটখাৰ পিক পেলাই সাৰি নাযাব, কিয়নো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কঠোৰ আইন অনা হৈছে। এতিয়াৰে পৰা গুটখা খোৱা আৰু চিগাৰেট খোৱা লোকৰ বিৰুদ্ধে অধিক কঠোৰ হ'ব প্ৰশাসন। আৰু এই মুহূৰ্তত কেইবাটাও তথ্য আছে। চিগাৰেট গুটখা খালে কি হ'ব, 3 বছৰ পৰ্যন্ত যিহেতু জেল হ'ব, তাৰ সমান্তৰালভাৱে কি কি শাস্তি থাকিব এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। চিগাৰেট গুটখা আৰু ধপাত জাতীয় সামগ্ৰী নিষিদ্ধ কৰিলে চৰকাৰে। এতিয়াৰে পৰা চিগাৰেট গুটখা খালে যাব লাগিব পোনে পোনে জেললৈ। চিগাৰেট গুটখা আৰু ধপাত জাতীয় সামগ্ৰীক লৈ গৃহীত হ'ল নতুন আইন। ধপাত জাতীয় সামগ্ৰী বিক্ৰী আৰু ক্ৰয় কৰিলে যাব লাগিব জেললৈ। জেললৈ যোৱাৰ লগতে ভৰিব লাগিব 1 লাখ টকা পৰ্যন্ত জৰিমনা। COPTA আইন সংশোধন কৰি বিধানসভাত উত্থাপন হৈছে এই প্ৰস্তাৱ। 21 বছৰৰ অনুৰ্ধৰ সকলো লোকৰ বাবে অধিক কঠোৰ হ'ব এই আইনখন। কৰ্ণাটক চৰকাৰে গ্ৰহণ কৰিলে এই বিশেষ সিদ্ধান্ত। চিগাৰেট গুটখা আৰু ধপাত জাতীয় সামগ্ৰী নিষিদ্ধ কৰিলে চৰকাৰে। ডাঙৰ খবৰ, এতিয়াৰে পৰা চিগাৰেট গুটখা খালে যাব লাগিব পোনে পোনে জেললৈ। চিগাৰেট গুটখা আৰু ধপাত জাতীয় সামগ্ৰীক লৈ গৃহীত কৰা হৈছে নতুন আইন। ধপাত জাতীয় সামগ্ৰী বিক্ৰী কৰিলে যাব লাগিব জেললৈ। জেললৈ যোৱাৰ লগতে ভৰিব লাগিব 1 লাখ টকা পৰ্যন্ত জৰিমনা। COPTA আইন সংশোধন কৰি বিধানসভাত এই গুৰুত্বপূৰ্ণ প্ৰস্তাৱ উত্থাপন কৰা হৈছে। 21 বছৰৰ অনুৰ্ধৰ সকলো লোকৰ বাবে এই আইনখন অধিক কঠোৰ হ'ব। আৰু চিগাৰেট গুটখা যদি আপুনি খাইছে তেন্তে বিপদ এবাৰ নিশ্চিত। চৰকাৰে নিষিদ্ধ কৰিলে চিগাৰেট গুটখা আৰু ধপাত জাতীয় সামগ্ৰী। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। চিগাৰেট গুটখা খালে এতিয়াৰ পৰা আৰু নিস্তাৰ নাই। চিগাৰেট গুটখা আৰু ধপাত জাতীয় সামগ্ৰী সন্দৰ্ভত অধিক কঠোৰ হৈছে প্ৰশাসন। নতুন আইন আহিব, নতুন আইন আহি সমগ্ৰ বিষয় সন্দৰ্ভত অধিক কঠোৰ স্থিতি দেখা পোৱা গৈছে। আৰু গুটখা খাই যদি আপুনি পিক পেলাইছে ৰাস্তাত, চিগাৰেট যদি আপুনি খাই ধোঁৱা মাৰিছে, তেন্তে আপোনাৰ বিপদ নিশ্চিত। কৰ্ণাটক চৰকাৰে গ্ৰহণ কৰিলে এই সিদ্ধান্ত। চিগাৰেট গুটখা আৰু ধপাত জাতীয় সামগ্ৰী নিষিদ্ধ কৰি দিছে চৰকাৰে। এতিয়াৰে পৰা চিগাৰেট গুটখা খালে যাব লাগিব পোনে পোনে জেললৈ। চিগাৰেট গুটখা আৰু ধপাত জাতীয় সামগ্ৰীক লৈ গৃহীত কৰা হৈছে নতুন আইন। জেল যোৱাৰ ভিতৰত সমান্তৰালভাৱে ভৰিব লাগিব 1 লাখ টকা পৰ্যন্ত জৰিমনা। 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। ডাঙৰ খবৰ পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছোঁ। 21 বছৰৰ অনুৰ্ধৰ সকলো লোকৰ বাবে আইনখন অধিক কঠোৰ হ'ব। কৰ্ণাটক চৰকাৰে গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত। চিগাৰেট গুটখা আৰু ধপাত জাতীয় সামগ্ৰী নিষিদ্ধ কৰিলে চৰকাৰে। এতিয়াৰে পৰা চিগাৰেট গুটখা খালে যাব লাগিব জেললৈ। পোনে পোনে জেল যাত্ৰা। চিগাৰেট গুটখা আৰু ধপাত জাতীয় সামগ্ৰীক লৈ গৃহীত কৰা হৈছে নতুন আইন। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। গুটখা খাই পথত পিক পেলোৱা স্বভাৱ যদি আছে তেন্তে সলনি কৰক। ধপাত জাতীয় সামগ্ৰী ক্ৰয় কৰা আৰু বিক্ৰী কৰা দুয়োজন ব্যক্তিয়েই জেল যাব লাগিব। অকল যে খালেই জেল যাব তেনেকুৱা কথা নহয়। যদি বিক্ৰী কৰিছে তেন্তেও জেল যাব। COPTA আইন আনি আইনৰ সংশোধন কৰি এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কৰ্ণাটক চৰকাৰে গ্ৰহণ কৰিলে বিশেষ সিদ্ধান্ত। ডাঙৰ খবৰটো পুনৰবাৰ ফুল প্লেট মাধ্যমত জনাম। চিগাৰেট গুটখা আৰু ধপাত জাতীয় সামগ্ৰী নিষিদ্ধ কৰিলে এইবাৰ চৰকাৰে। এতিয়াৰে পৰা চিগাৰেট গুটখা খালে যাব লাগিব জেললৈ। চিগাৰেট গুটখা আৰু ধপাত জাতীয় সামগ্ৰীক লৈ গৃহীত হ'ল নতুন আইন। ধপাত জাতীয় সামগ্ৰী বিক্ৰী আৰু ক্ৰয় কৰিলে যাব লাগিব জেললৈ। জেল যোৱাৰ লগতে ভৰিব লাগিব 1 লাখ টকা পৰ্যন্ত জৰিমনা।
COPTA আইন সংশোধন কৰি বিধানসভাত উত্থাপন কৰা হৈছে এই প্ৰস্তাৱ। 21 বছৰৰ অনুৰ্ধৰ সকলো লোকৰ বাবে অধিক কঠোৰ হ'ব আইনখন। কৰ্ণাটক চৰকাৰে গ্ৰহণ কৰিলে এই বিশেষ সিদ্ধান্ত। চিগাৰেট, গুটখা আৰু ধঁপাতজাতীয় সামগ্ৰী নিষিদ্ধ কৰিলে এইবাৰ চৰকাৰে। ডাঙৰ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। এতিয়াৰ পৰা চিগাৰেট খাই, গুটখা খাই ৰাজহুৱা স্থানত সাৰি নাযাব। ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী আৰু ক্ৰয় কৰা দুয়োজন ব্যক্তিৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন। COPTA আইন সংশোধন কৰি বিধানসভাত প্ৰস্তাৱ উত্থাপন কৰা হৈছে। 21 বছৰৰ অনুৰ্ধৰ সকলো লোকৰ বাবেই অধিক কঠোৰ হ'ব আইনখন। কৰ্ণাটক চৰকাৰে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। চিগাৰেট, গুটখা আৰু ধঁপাতজাতীয় সামগ্ৰী নিষিদ্ধ কৰি দিছে চৰকাৰে। এতিয়াৰ পৰা চিগাৰেট, গুটখা খালে পোনে পোনে জেল যাব লাগিব। পুনৰবাৰ জনাইছোঁ ডাঙৰ খবৰ। চিগাৰেট, গুটখা খাই এতিয়াৰ পৰা ৰাজহুৱা স্থানত কোনো সাৰি নাযাব। ইতিমধ্যে চৰকাৰ কঠোৰ হৈছে। বিধানসভাত উত্থাপন হৈছে এটা প্ৰস্তাৱ। 21 বছৰৰ অনুৰ্ধৰসকলৰ বাবে এই আইন অধিক কঠোৰ হ'ব। গুটখা খাই পিক পেলোৱাৰ যদি স্বভাৱ আছে তেন্তে আপুনি সাৰি নাযাব। চিগাৰেট, গুটখা আৰু ধঁপাতজাতীয় সামগ্ৰীক লৈ গৃহীত কৰা হৈছে নতুন আইন। ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী আৰু ক্ৰয় দুয়োটা ক্ষেত্ৰতে বাধা আৰোপ কৰা হৈছে। জেল যোৱাৰ লগতে ভৰিব লাগিব 1 লাখ টকা পৰ্যন্তৰ জৰিমনা।